প্ৰমোদ বৰাই ছুইজাৰলেণ্ড বনাব কৈছিল, একোৱেই হোৱা নাই। আমি ছুইজাৰলেণ্ডত আছে না BTCত আছে মই সুধিছিলোঁ, ইহঁতে BTCত আছে বুলি কৈছে। ছুইজাৰলেণ্ডত মই ঘূৰিবৰ কাৰণে পাঠাবকে কৈ আছোঁ। চৰকাৰ আহক, ভেৰগাঁও সমষ্টিৰ পৰা 10জনমান ছুইজাৰলেণ্ড চাই পেলাই আহক আৰু কওক ছুইজাৰলেণ্ডটো কেনেকুৱা। প্ৰমোদ বৰা যাম বা বোকা ডেইলি দিল্লী নাগপুৰ পলাই আছে যাম বা দিল্লী নাগপুৰ পলাই থাকক ক'ব। এতিয়া বিজেপিয়ে BTC ইলেকশ্যনটো অকলে খেলিব বুলি বিজেপিয়ে অলৰেডি ঘোষণা। কওক প্ৰমোদ বৰা আপুনিও, আমিও অকলে খেলিম বুলি ক'ব চাহছে নাই। দিল্লী নাগপুৰ পলাই আছে, দিল্লী নাগপুৰ BTCতে নাথাকে সি। মানে এনেকুৱা ভয় খাই আছে এতিয়া সি। মানে এইবাৰতো BJP চৰকাৰ গঠন কৰিব, UPPL শেষ। মেলা UPPL চৰকাৰৰ দিনত বেছি মদৰ দোকান দেখিছোঁ মই। আমাৰ দিনত এনেকুৱা মদৰ দোকান নাছিল। এইটো প্ৰমোদ বৰাই চব জন্ম দিয়া। প্ৰমোদ বৰাৰ চৰকাৰৰ দিনত এতিয়া 2টা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে, আপুনি গম পাইছে। আৰু প্ৰমোদ বৰাৰ দিনতে এতিয়া আৰু নতুন একটা পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছোঁ, আমি শুনি আছোঁ। এইটো কিহৰ কাৰণে কৈছে? প্ৰমোদ বড়োৰ কাৰণে। প্ৰমোদ বড়োৱে যাক লৈ পেলাই চুক্তি কৰিছিল NDFB সকলক লৈ পেলাই, NDFBক যিটো সমস্যা সেইটো সি সমাধান কৰি দিব পৰা নাই বা কৰা নাই। সেইকাৰণে আজি ex-NDFB সকলে প্ৰমোদৰ পৰা আঁতৰি আহি নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে, মই শুনিছোঁ। এইটোতো প্ৰমোদ বড়োৰ কথা। এইবিলাক কথা 31 তাৰিখৰ শেষ, 31 তাৰিখ মাৰ্চৰ শেষ। প্ৰমোদ বড়ো পালে 1টা 2টা। এতিয়া UPPLৰ পষ্টত কি আছে কি নাই মইতো সেইদিনাই জনাই দিছোঁ। কিছুমান পষ্ট আছে 4 বছৰ 5 বছৰ 15 বছৰত সি এইবিলাক পষ্টটো ফিল আপ কৰিব পৰা নাই। এই ভেকেঞ্চিটো ইহঁতকৈ দি দিছে। নল'ম কি অকলে খেলিব বুলি অলৰেডি ঘোষণাই কৰিছে আমি BPF হিচাপে। BJPও ইয়াৰ কি মিত্ৰতাৰ কথা আহে? ছেপ্টেম্বৰৰ 100% চৰকাৰ। আৰু কোনো ফেক্টৰ নাই। আমাৰ নেক্সটত BJPৰ পজিশ্যনটো ভাল। BPFটো 1 নম্বৰ, নেক্সটত BJPৰ পজিশ্যনটো ভাল। UPPL বুলি ক'লে একো নাই দেই। থেংক ইউ। BPF দল আৰু আজি ইয়াত ভেৰগাঁও ব্লক কমিটি BPF দল হিচাপে যিটো কৰ্মী সভা, এইটো ছাকচেছফুল কৰ্মী সভা হৈছে বুলি আমি ক'ব পাৰোঁ। যিহেতু গোটেই জাতি জনগোষ্ঠীৰ যিটো আমাৰ BPF দলৰ কৰ্মী চবেই আহিছে। আৰু আমি কৰ্মীসকলক সেইটোৱেই জনাইছোঁ যে আমি যিহেতু ছেপ্টেম্বৰ মাহত নিৰ্বাচন হ'ব আৰু যিহেতু BPF দলে চৰকাৰ গঠন কৰাটো খাটাং, সেইকাৰণে আমি কৰ্মীসকলক জনাই দিছোঁ যে আমি চৰকাৰ বনোৱাৰ পিছত কি কাম কৰিম এইবিলাক কথাই আমি জনাই দিছোঁ কৰ্মীসকলক। আৰু আমি প্ৰথম কামটো হ'ল মাটিৰ পাট্টা দিয়া, জৰীপ কৰি পেলাই মাটিৰ পাট্টা দিয়া হ'ব। ইয়াৰ পিছত আমি বেছি টাৰ্গেট কৰিছোঁ য়াং যিটো ল'ৰা ছোৱালী 18ৰ পৰা আৰম্ভ কৰি 30-40 বছৰলৈকে যিবিলাক য়াং আছে, ইহঁতে যিহেতু বহুতে MA পাছ, BA পাছ, BSc পাছ, MSc পাছ হৈ পেলাইও আজিৰ দিনত বেকাৰ ঘৰত বহি আছে। এই সকলক মানে যিটো আনএমপ্লয়ড যিটো সমস্যা সেইটো কেনেকৈ সমাধান কৰিব পাৰে তাৰ কাৰণে আমি ফৰ্মুলা ওলাই আছোঁ। আৰু ইয়াৰ কাৰণে আমি 100 crore ব্যৱহাৰ কৰিম বুলি আমি BPF দলে ঘোষণা কৰিছে আৰু ডিচিশ্যন লৈছে। চৰকাৰ অহাৰ লগে লগে আমি এইসকলক আত্মসহায়ক গোট বা গৰীব লেবাৰ কৰি পেলাই কাম কৰা মানুহ, ইহঁতক আমি কেনেকৈ মানে চৰকাৰীভাৱে কি বুলি কয় চৰকাৰীভাৱে আমি সহায় কৰিব পাৰে তাৰ কাৰণে পলিচি লোৱা হৈছে। সেইটোকে আমি প্ৰচাৰ কৰি আছে প্ৰত্যেক মিটিঙত। আৰু আজি ভেৰগাঁও আৰু খৈৰাবাৰী এই 2টা সমষ্টিটো 100% BPFে জিকিছে। এইবিলাক UG ব্ৰহ্মৰ কথা UG ব্ৰহ্মৰ কথা বিশ্বাস কৰে। মই কৈছোঁ না, আপুনি যিমানেই ভাল ঘৰ নবনাই কিয় এই কিবা একটা নহয় একটা কমপ্লেইন থাকিবই। কালাৰত কমপ্লেইন কৰিব, নহ'লে দৰ্জা খিৰিকীত কমপ্লেইন কৰিব। আপুনি গাড়ী কিনি পেলাই দিয়কচোন, তাক ভাল গাড়ী যিমান দামী গাড়ী হওক কিনি পেলাই দিয়কচোন।
এই দৰ্জাটো এনেকুৱা হ'ব নালাগিছিল এইফালে হ'ব লাগিছিল বুলি ক'ব ই কৰ্মীসকলক জনাই দিছোঁ চাওক আপোনালোকে আজি প্ৰমোদ বৰাই ছুইজাৰলেণ্ড বনাব কৈছিল একোৱেই হোৱা নাই আমি ছুইজাৰলেণ্ডত আছে না BTCত আছে মই সুধিছিলোঁ ইহঁতে BTCত আছে বুলি কৈছে ছুইজাৰলেণ্ডত মই ঘূৰিবৰ কাৰণে পাঠাবহে কৈ আছোঁ চৰকাৰ আহক বেৰগাঁও সমষ্টিৰ পৰা 10জনমান ছুইজাৰলেণ্ড চাই পেলাই আহক আৰু কওক ছুইজাৰলেণ্ডটো কেনেকুৱা প্ৰমোদ বৰা যাম বা বোকা ডেইলি দিল্লী নাগপুৰ কলাই আছে যাম বা দিল্লী নাগপুৰ কলাই থাকক ক'ব এতিয়া বিজেপিয়ে BTC ইলেকশ্যনটো অকলে খেলিব বুলি বিজেপিয়ে অলৰেডি ঘোষণা কওক প্ৰমোদ বৰা আপুনিও আমিও অকলে খেলিম বুলি ক'ব চাওঁছে নাই দিল্লী নাগপুৰ কলাই আছে দিল্লী নাগপুৰ BTCতে নাথাকে সি মানে এনেকুৱা ভয় খাই আছে এতিয়া সি মানে এইবাৰতো বিজেপি চৰকাৰ গঠন কৰিব UPPL শেষ মেলা UPPL চৰকাৰৰ দিনত বেছি মদৰ দোকান দেখিছোঁ মই আমাৰ দিনত এনেকুৱা মদৰ দোকান নাছিল এইটো প্ৰমোদ বৰাই চব জন্ম দিয়া প্ৰমোদ বৰাৰ চৰকাৰৰ দিনত এতিয়া 2টা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে আপুনি গম পাইছে আৰু প্ৰমোদ বৰাৰ দিনতে এতিয়া আৰু নতুন একটা পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছোঁ আমি শুনি আছোঁ এইটো কিহৰ কাৰণে কৈছে প্ৰমোদ বৰাৰ কাৰণে প্ৰমোদ বৰাই যাক লৈ পেলাই চুক্তি কৰিছিল NDFB সকলক লৈ পেলাই NDFBক যিটো সমস্যা সেইটো সি সমাধান কৰি দিব পৰা নাই বা কৰা নাই সেইকাৰণে আজি ex-NDFB সকলে প্ৰমোদৰ পৰা আঁতৰি আহি নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে মই শুনিছোঁ এইটোতো প্ৰমোদ বৰাৰ কথা এইবিলাক কথা 31 তাৰিখৰ শেষ 31 তাৰিখ মাৰ্চৰ শেষ প্ৰমোদ বৰা পালে একটা দুটা এতিয়া UPPLৰ পোষ্টত কি আছে কি নাই মইতো সেইদিনাই জনাই দিছোঁ কিছুমান পোষ্ট আছে 4 বছৰ 5 বছৰ 15 বছৰত সি এইবিলাক পোষ্টটো ফিল আপ কৰিব পৰা নাই এই ভেকেঞ্চিটো ইহঁতকো দি দিছে নল'ম কি অকলে খেলিব বুলি অলৰেডি ঘোষণাই কৰিছে আমি BPF হিচাপে BJPও ইয়াৰ কি মিত্ৰতাৰ কথা আহে ছেপ্টেম্বৰৰ 100% চৰকাৰ কোনো ফেক্টৰ নাই আমাৰ নেক্সটত BJPৰ পজিশ্যনটো ভাল BPFটো 1 নম্বৰ নেক্সটত BJPৰ পজিশ্যনটো ভাল UPPL বুলি ক'লে একো নাই দেই থেংক ইউ